গুৱাহাটী মহানগৰীত গাৰ নোম শিয়ৰি উঠা ঘটনা। নৈশ যাপন আৰু প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰাৰ বাবে যুৱতীক হানি খুচি হত্যাৰ চেষ্টা। বেলতলাৰ আস্থা এপাৰ্টমেণ্টত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। অমিত ভৌমিক নামৰ যুৱকজনে হত্যাৰ চেষ্টা চলালে যুৱতীগৰাকীক। নিশা গুৱাহাটী মহানগৰীত পুনৰ সংঘটিত হল এক গাৰ নোম শিয়ৰি উঠা ঘটনা। বেলতলাৰ চাৰ্ভেত এগৰাকী যুৱতীক হানি খুচি হত্যাৰ চেষ্টা। চোকা অস্ত্ৰৰে যুৱতীগৰাকীক আক্ৰমণ কৰে সতীৰ্থ এজন যুৱকে। যুৱকজনৰ আক্ৰমণত ধাৰাসায়ী হৈ বৰ্তমান হাস্পতালত চিকিৎসাধীন হৈ আছে যুৱতীগৰাকী। বেলতলাৰ আস্থা এপাৰ্টমেণ্টত সংঘটিত হয় এই ঘটনা। অমিত ভৌমিক নামৰ যুৱকজনে হত্যাৰ চেষ্টা চলালে যুৱতীগৰাকীক। অভিযোগ অনুসৰি প্ৰেমৰ প্ৰস্তাৱ আৰু একেলগে নিশা কটোৱাৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰাৰ বাবে যুৱতীগৰাকীক হত্যাৰ চেষ্টা চলায় অমিত ভৌমিকে। যুৱতীগৰাকীৰ ভগ্নীকো ভাবুকি প্ৰদান কৰিছিল অমিত ভৌমিকে। এই অভিযোগ কৰিছে যুৱতীগৰাকীৰ মাতৃয়ে। গোৱালপাৰাৰ যুৱতীগৰাকী মহানগৰী বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত কৰ্মৰত। একে প্ৰতিষ্ঠানৰে সহকৰ্মী অমিত ভৌমিকে বিভিন্ন সময়ত প্ৰেমৰ প্ৰস্তাৱ দি আহিছিল যুৱতীগৰাকীক, কিন্তু যুৱতীগৰাকীয়ে অমিতৰ প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰিছিল, যাৰ বাবে বিভিন্ন সময়ত অমিতে যুৱতীগৰাকীৰ লগত যুৱতীগৰাকীৰ মাতৃ আৰু ভগ্নীকো ভাবুকি প্ৰদান কৰি আহিছিল। নিউজ ডেস্ক ৰিপোৰ্ট, নিউজ 13।